মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 5 অৰ্থাৎ নতুন এটি পাঠ অম্ল, ক্ষাৰক আৰু লৱণ এইটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত আছে প্ৰথমতে অম্ল আৰু ক্ষাৰকৰ বিষয়ে। আমি দৈনন্দিন জীৱনত যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ তাৰে কিছুমান কি হয় খাদ্য বস্তু বা আমি সোৱাদ ল'ব পাৰোঁ। সেই খাদ্য বা সোৱাদ ল'ব পৰা বস্তুবোৰৰ কিছুমানৰ সোৱাদ কেনেকুৱা হয় টেঙা, কিছুমানৰ তিতা বা কিছুমানৰ কি হয় মিঠা আৰু কিছুমানৰ কি হয় সোৱাদ নিমখীয়া হয়। এতিয়া ইয়াত কৈছে যে দৈ, নেমু টেঙাৰ ৰস, কমলাৰ ৰস, ভিনেগাৰ আদিৰ সোৱাদ টেঙা। তোমালোকে দৈ, নেমু টেঙাৰ ৰস, কমলাৰ ৰস খাই পাইছা? সেইবিলাকৰ সোৱাদ কি হয় টেঙা হয়। ভিনেগাৰ হয়তো তোমালোকে খাই পোৱা নাই, কিছুমানে কি কৰে আচাৰ বা তেনেকুৱা ধৰণৰ দ্ৰব্যবিলাক বনাবৰ কাৰণে ভিনেগাৰ দিয়ে। ভিনেগাৰৰ সোৱাদো কি হয় টেঙা হয়। অম্ল বা এচিড থকা বাবে ইহঁতৰ সোৱাদ টেঙা হয়। এতিয়া কৈছে কি যে এইবিলাক খাদ্যত বা এইবিলাক বস্তুত কি থাকে অম্ল বা এচিড, সেইকাৰণে কি হয় সোৱাদ টেঙা হয়, অৰ্থাৎ এচিডৰ সোৱাদ কি টেঙা। এনেধৰণৰ বস্তুবোৰৰ ৰাসায়নিক গুণ আম্লিক হয়। এই যিবিলাক বস্তু আছে এই বস্তুবোৰৰ ৰাসায়নিক গুণটো কি বুলি কৈছে আম্লিক হয়। অম্ল থকাৰ কাৰণে বা এচিড থকাৰ কাৰণে এই গুণটো ৰাসায়নিক গুণটো কি হয় আম্লিক হয়। এচিড শব্দটো লেটিন ভাষাৰ শব্দ এচিয়াৰৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে টেঙা। এই যিটো এচিড শব্দ সেই শব্দটো লোৱা হৈছে লেটিন ভাষাৰ পৰা। লেটিন ভাষাৰ এটা শব্দ আছিলে কি এচিয়াৰ, আৰু এই এচিয়াৰ শব্দৰ অৰ্থ আছিলে টেঙা। আৰু এচিড শব্দটো সেই লেটিন ভাষাৰ শব্দ এচিয়াৰৰ পৰাই উদ্ভৱ হৈছে বা লোৱা হৈছে। এই বস্তুবোৰত থকা অম্লবোৰ হ'ল প্ৰাকৃতিক অম্ল। এতিয়া কৈছে যে এই বস্তুবোৰ অৰ্থাৎ দৈ, নেমু টেঙাৰ ৰস বা কমলাৰ ৰস এনেবোৰ বস্তুবোৰত যিবিলাক অম্ল থাকে বা যি অম্ল থাকে সেইবিলাক কি কৈছে প্ৰাকৃতিক অম্ল, অৰ্থাৎ প্ৰকৃতিত তৈয়াৰী হয়, গতিকে প্ৰকৃতিত পোৱা যায় আৰু সেইকাৰণে আমি কি কওঁ প্ৰাকৃতিক অম্ল বুলি কওঁ। আনহাতে বেকিং ছ'ডাৰ সোৱাদ টেঙা নহয়, অৰ্থাৎ ইয়াত অম্ল নাই। এতিয়া আমি কি ব্যৱহাৰ কৰোঁ বেকিং ছ'ডা এবিধ ব্যৱহাৰ কৰোঁ। আমি ৰুটি বা কেতিয়াবা কি হয় কেক বনাবৰ কাৰণে এই বেকিং ছ'ডাৰ ব্যৱহাৰ কৰা হয়। সেই বেকিং ছ'ডাৰ সোৱাদ কি কৈছে টেঙা নহয়। আমি যদি বেকিং ছ'ডা অকণমান জিভাত লৈ চাওঁ তেনেহ'লে কি হ'ব সোৱাদটো আমি টেঙা নাপাওঁ। টেঙা নাপাওঁ মানে কি ইয়াত অম্ল বা এচিড নাই। ই সোৱাদত তিতা। বেকিং ছ'ডা সোৱাদত কি হয় তিতা হয়। ইয়াৰ দ্ৰৱ আঙুলিৰ মাজত লৈ ঘঁহিলে চাবোন পানীৰ দৰে লাগে। যদি আমি এই বেকিং ছ'ডাৰ দ্ৰৱ দুটা আঙুলিৰ মাজত লৈ ঘঁহি দিওঁ তেনেহ'লে কি হয় চাবোন পানীৰ দৰে লাগে, অৰ্থাৎ পিছল পিছল এনেকুৱা ফেন উঠাৰ নিচিনা হয় আৰু তাক কি কয় চাবোন পানীৰ দৰে লাগে। এনেধৰণৰ বস্তুসমূহ যিবোৰৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে সেইবোৰক কি কয় ক্ষাৰক বোলে। ইয়াত কৈছে যে যিবিলাক বস্তু এবিধ বুলি নহয় বহুকেইবিধ বস্তু আছে যিবোৰ বস্তু সোৱাদ কি হয় তিতা হয়, যিবোৰ বস্তুৰ সোৱাদ তিতা আৰু আমি যদি চুই চাওঁ চাবোন পানীৰ দৰে লাগে তেনেহ'লে সেইবোৰক কোৱা হয় ক্ষাৰক বুলি। এনেধৰণৰ বস্তুসমূহৰ প্ৰকৃতিক ক্ষাৰকীয় বুলি কোৱা হয়। আমি পালোঁ যে যিবোৰ বস্তুৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে সেইবোৰক কোৱা হয় ক্ষাৰক। আৰু এই ক্ষাৰক যিবিলাক ক্ষাৰক আছে সেই বস্তুসমূহৰ প্ৰকৃতি যিটো হ'ব সেই প্ৰকৃতিটোক কোৱা হ'ব কি বুলি ক্ষাৰকীয়, অৰ্থাৎ এই বস্তুবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। কোনো এটা পদাৰ্থ আম্লিক নে ক্ষাৰকীয় সেয়া পৰীক্ষা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়। এই দ্ৰব্যবোৰক
সূচক বুলি জনা যায়। এতিয়া যিবোৰ বস্তু আমি খাই চাব পাৰোঁ সেই বস্তুবিলাক বাৰু আমি গম পালোঁ সোৱাদ লৈ পেলাই যে কিছুমান কি টেঙা হয়, তিতা হয়, টেঙাবিলাক আমলিক, তিতা বা চুই চালে যিবিলাক চাবোন পানীৰ দৰে লাগে সেইবিলাক কি খাৰক। কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবিলাক আমি কি সোৱাদ লৈ চাব নোৱাৰোঁ, সেইবিলাক আমাৰ দেহৰ কাৰণে কি হয় হানিকাৰক। এতিয়া তেনেবোৰ বস্তু আমি কেনেকৈ উলিয়াম যে আমলিক হয় নে ক্ষাৰকীয় হয়। গতিকে আমলিক নে ক্ষাৰকীয় সেইটো উলিওৱাৰ কাৰণে কি আছে কিছুমান বিশেষ ধৰণৰ দ্ৰব্য আছে বুলি কৈছে আৰু এই দ্ৰব্যবোৰক সূচক বুলি জনা যায়। যেতিয়া কোনো ক্ষাৰকীয় বা আমলিক পদাৰ্থ থকা দ্ৰৱত সূচক যোগ কৰা হয় তেতিয়া সূচকৰ ৰং সলনি হয়। আমি কেনেদৰে উলিয়াম যে আমলিক নে ক্ষাৰক হয়। এই যিবিলাক সূচক আছে সেই সূচক আমি যদি ক্ষাৰকীয় বা আমলিক পদাৰ্থত যোগ কৰি দিওঁ তেনেহ'লে কি হয় সেই সূচকৰ ৰং সলনি হয়। আমলিক হ'লে বেলেগ ৰং আৰু ক্ষাৰকীয় হ'লে বেলেগ ৰং। আৰু আমি তাৰ পৰাই কি হ'ব আমি কি পদাৰ্থ আমলিক নে ক্ষাৰকীয় আমি গম পাম। হালধি, লিটমাছ, জবা ফুলৰ পাহি আদি কিছুমান প্ৰাকৃতিকভাৱে পোৱা সূচক। এতিয়া কৈছে কি যে হালধি, লিটমাছ, জবা ফুলৰ পাহি আদি কিছুমান প্ৰাকৃতিকভাৱে পোৱা সূচক। অৰ্থাৎ এইবিলাক প্ৰকৃতিত পোৱা যায় আৰু সেইকাৰণে এইবিলাকক প্ৰাকৃতিক সূচক বুলি কোৱা হয়। লিটমাছ আৰু জবা ফুলৰ পাহি হয়তো তোমালোকে লক্ষ্য কৰা নাই, কিন্তু হালধি হয়তো লক্ষ্য কৰিছা যে হালধিত যদি তোমাৰ কাপোৰত বা হাতত হালধি লাগি আছে ধৰা, যদি তোমালোকে চাবোনেৰে হাত ধুই দিয়া তেনেহ'লে কি হয় ৰংটো সলনি হৈ যায়। হালধিৰ ৰং কি হালধীয়া, কিন্তু যদি চাবোন পানী লাগে তেনেহ'লে কি হয় ৰংটো ৰঙচুৱা টাইপৰ হৈ যায়। যদি মন কৰা নাই তেনেহ'লে মন কৰিবাচোন। চাবোন কি চাবোন হ'ল ক্ষাৰকীয় পদাৰ্থ আৰু হালধি সূচক। গতিকে কি যদি ক্ষাৰকীয় পদাৰ্থত সূচক যোগ কৰা হয় তেনেহ'লে কি কৈছে যে সূচকৰ ৰং সলনি হয়। যদি চাবোন পানীত লাগে তেনেহ'লে ৰংটো কি হয় হালধিৰ সলনি হৈ যায়। এইটো সচৰাচৰ দেখি থকা ঘটনা। তোমালোকে হয়তো আগতে ভাবিছিলা যে কিয় হয় এনেকুৱা, এতিয়া গম পালা যে চাবোন ক্ষাৰক আৰু হালধি হ'ল সূচক। সেই দুটা কাৰণত যিহেতু ক্ষাৰকত কি হয় সূচক যোগ হ'লে ৰং সলনি হয় সূচকৰ, গতিকে হালধিৰ ৰঙো সলনি হৈ যায়। এতিয়া তোমালোকক অম্লৰ নাম আৰু ক'ত পোৱা যায় সেই বিষয়ে দিয়া হৈছে। তোমালোকে চাই ল'বা। অম্লৰ নাম দিয়া আছে এচিটিক এচিড। সেই এচিটিক এচিড পোৱা যায় কিহত ভিনেগাৰত এচিটিক এচিড থাকে। ফৰ্মিক এচিড পৰুৱাৰ শুঙত থাকে। চাইট্ৰিক এচিড নেমুজাতীয় ফল যেনে কমলা, নেমু আদি সেইবিলাকত পোৱা যায়। লেক্টিক এচিড লেক্টিক এচিড পোৱা যায় দৈত। অক্সালিক এচিড পালেং শাকত পোৱা যায়। এস্কৰ্বিক এচিড খাদ্যপ্ৰাণ বুলি ক'লে হয়তো তোমালোকে বুজি নোপোৱা, কিন্তু ভিটামিন চি। এস্কৰ্বিক এচিড হ'ল ভিটামিন চি আৰু ভিটামিন চি তোমালোকে শুনিয়ে থাকা। আৰু সেই এস্কৰ্বিক এচিড পোৱা যায় ক'ত আমলখি, নেমুজাতীয় ফল আদিত কি পোৱা যায় এস্কৰ্বিক এচিড। আকৌ আছে যে টাৰ্টাৰিক এচিড। সেই টাৰ্টাৰিক এচিড পোৱা যায় তেতেলী, আঙুৰ, কেঁচা আম আদি ফলবোৰত কি পোৱা যায় টাৰ্টাৰিক এচিড পোৱা যায়। এইবিলাক তোমালোকে মনত ৰাখিব লাগিব, কাৰণ প্ৰশ্ন আহে যে লেক্টিক এচিড ক'ত পোৱা যায় বা ভিটামিন চি ক'ত পোৱা যায়, তেনেকুৱা ধৰণৰ কি আহে কিছুমান প্ৰশ্ন আহে। গতিকে এইখিনি তোমালোকে মনত ৰাখিব লাগিব যে অম্লৰ নাম আৰু ক'ত পোৱা যায়, সেই অম্লবিধ ক'ত পোৱা যায় সেইবিলাক মনত ৰাখিব লাগিব। ওপৰত উল্লেখ কৰা আটাইবোৰ অম্লক প্ৰকৃতিত পোৱা যায়। এই
আটাইবোৰ অম্ল যিবিলাক উল্লেখ কৰা হৈছে অম্লৰ নাম বুলি যিকেইটা আছে সেইবিলাক কি হয় প্ৰকৃতিত পোৱা যায় আমি গম পালোৱেই তালিকাখন চাইয়ে আমি গম পালোঁ ক'ত পোৱা যায় যিটো ভাগ আছে সেইটো যদি আমি ভালদৰে চাওঁ তেনেহ'লে কি হ'ব লক্ষ্য কৰিম যে আটাইবিলাক কি প্ৰকৃতিত পোৱা বস্তু গতিকে আটাইবোৰ অম্লকে কি বুলি ক'ব প্ৰকৃতিত পোৱা যাব বা প্ৰাকৃতিক অম্ল বুলি কোৱা হ'ব এতিয়া দ্বিতীয় তালিকাখন চোৱা ইয়াত আছে ক্ষাৰকৰ নাম আৰু ক'ত পোৱা যায় ইয়াৰে আগৰখন আছিলে কি অম্লৰ নাম ক'ত আৰু ক'ত পোৱা যায় এইবাৰ ক্ষাৰকৰ নাম আৰু ক'ত পোৱা যায় সেই বিষয়ে আছে প্ৰথমটো দিছে কেলছিয়াম হাইড্ৰক্সাইড পোৱা যায় চূণ পানীত এমনিয়াম হাইড্ৰক্সাইড খিৰিকী পৰিষ্কাৰ কৰা সামগ্ৰীত পোৱা যায় তোমালোকে চাবা যে খিৰিকীৰ যিবিলাক গ্লাছ থাকে বা আইনা থাকে সেইবিলাক কি চাফা কৰিবলৈ হ'লে পৰিষ্কাৰ কৰিবলৈ হ'লে কিছুমান পদাৰ্থ বা সামগ্ৰী ব্যৱহাৰ কৰা হয় আৰু সেইবিলাকত কি থাকে এমনিয়াম হাইড্ৰক্সাইড থাকে ছডিয়াম হাইড্ৰক্সাইড বা কি পটাছিয়াম হাইড্ৰক্সাইড থাকে চাবোনত এই দুবিধ ক্ষাৰক আমি চাবোনত পাওঁ তাৰপিছত আছে মেগনেছিয়াম হাইড্ৰক্সাইড এই মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়া দুগ্ধ বুলি এবিধ পদাৰ্থ আছে তাত পোৱা যায় যেনেদৰে অম্লৰ ক্ষেত্ৰত তোমালোকে অম্লৰ নাম আৰু ক'ত পোৱা যায় এই মনত ৰাখিব লাগে তেনেদৰে এই ক্ষাৰকৰ নাম আৰু সেই ক্ষাৰকবিধ ক'ত পোৱা যায় সেয়ো মনত ৰাখিব লাগিব পৰীক্ষাত সচৰাচৰ এইবিলাক প্ৰশ্ন আহে গতিকে মই ভাবোঁ যে তোমালোকে এইখিনিলৈকে বুজি পালা এতিয়া গৃহকৰ্ম কৰিবা প্ৰথম প্ৰশ্নটো হৈছে এচিড শব্দটো ক'ৰ পৰা আহিছে দ্বিতীয় প্ৰশ্ন ক্ষাৰক কাক বোলে তৃতীয় প্ৰশ্ন সূচক কি উদাহৰণ দিয়া সূচক কি লিখিবা আৰু সূচকৰ উদাহৰণো দিবা এই প্ৰশ্নকেইটাৰ উত্তৰ কৰি তোমালোকে দেখুৱাবা ধন্যবাদ